ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ আজি প্ৰি বোৰ্ড এক্সামৰ মেথছৰ পৰীক্ষা হৈ গ'ল আৰু কুৱেশ্যন পেপাৰখনত যিখিনি MCQ আহিছে সেইখিনি মই বুজাই দিম। তোমালোকে কুৱেশ্যন পেপাৰখন উলিয়াই ল'বা আৰু অপশ্যনবোৰ মিলাই চাবা। এতিয়া আমাক দিয়া আছে প্ৰথম কুৱেশ্যন, যদি A, B, C, D সমানুপাতত থাকে তেন্তে কোনটো শুদ্ধ? তে চাবা, তোমাৰ এই চাৰিটা ৰাশি সমানুপাতত আছে। A, B, C, D এই চাৰিটা ৰাশি সমানুপাতত থাকিব যদিহে সূত্ৰটো এইটো A:B = C:D এইটো ৰুলত থাকিব লাগিব। ইয়াৰ পৰা তুমি লিখিব পাৰিবা A/B = C/D লিখিব পাৰিবা। ইয়াৰ পৰা আৰু লিখিব পাৰিবা এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰিবা, কৰিলে পাবা AD = BC। এইটো ক'ত আছে চোৱা, AD = BC, অপশ্যন বি। মিলাই চাবা, তোমালোকৰ প্ৰশ্নখন উলিয়াই লৈ মিলাই চাবা, বি হ'ব। নেক্সট কুৱেশ্যন দিয়া আছে গসাগু 2520 আৰু 550। এইটো 550 নহয়, ভুল হৈছে, মই শুদ্ধ কৰি দিছোঁ। ইয়াতে হ'ব লাগে 6600 হ'ব লাগে, তেতিয়াহে অংকটো শুদ্ধ হ'ব। তোমালোকে শুদ্ধ কৰি ল'বা। 550 জেগাত 6600 হ'ব। এতিয়া মই শুদ্ধ কৰি দিছোঁ, চোৱা। এতিয়া গসাগু আমাক দিয়া আছে 2520,6600 ইকুৱেল দিয়া আছে 120 আৰু লসাগু দিয়া আছে 2520,6600 ইকুৱেল 252 × K। তেন্তে Kৰ মান হ'ব, চাবা Kৰ মান হ'ব। এতিয়া আমি চাবা, গসাগুক আমি HCF আৰু লসাগুক LCM। চাবা, এটা আমাৰ সূত্ৰ আছে, গসাগু পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল। ইয়াতে সংখ্যা দুটা লিখিবা, 2520 × 6600। এতিয়া আমাক দিয়া আছে HCF মানে গসাগু। গসাগু কি দিয়া আছে, আমাক দিয়া আছে 120 × লসাগু দিয়া আছে 252 × K। ইফালে আমাৰ সংখ্যা দুটা আছে, পূৰণফল পূৰণ কৰিব নালাগে, এনেকৈ পূৰণ কৰি লিখিবা। তেতিয়া আমাক কি লাগে, এইখিনি চব পূৰণ আছে, গতিকে এই দুটা সংখ্যা সিফালে নিলে কি হ'ব, হৰণ। চাবা, K = ওপৰত এইটো লিখা, এনেকৈ লিখিবা, পূৰণ কৰিব নালাগে, এনেকৈ থাক। তলত আহিব 120 × 252। এইখিনিৰ পৰা তুমি এই 0 কাটি ল'লা, এইটো এবাৰ পালা। নেক্সট থাকিলে আমাৰ 2, ইয়াক আমি 6ৰে কাটো, 2, ইয়াক 6ৰে কাটা, 1 1 দুটা 0, ইয়াক 2ৰে কাটিবা, 5 5 0। এতিয়া চোৱা, 550 ক'ত আছে, অপশ্যন বি, 550 পালোঁ।
k এর মান 550 হল বুজি তেনেকৈ কৰিবা এটো হল নেক্সট আছে তলৰ কোনটো বহুপদ তলৰ কোনটো বহুপদ ৰাখি উদিছে তে সবা বহুপদ ৰাখি হবলৈ হলে তোমাৰ চলক xৰ ঘাত চলক তোমাৰ x থাকিব পাৰে y থাকিব পাৰে ইয়াতে চলক আমাৰ কি আছে x আছে তে চলকৰ ঘাত বিলাক কি হ'ব লাগিব যেনে এটা আমি ললো x² + 1 ললো এই চলকটোৰ ঘাত পাৱাৰ তোমাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা w পূৰ্ণ সংখ্যাক w ৰে আমি বুজাও যদি চলক অজ্ঞাত ৰাখি চলকৰ ঘাত পূৰ্ণ সংখ্যা হয় তেতিয়াহে আমি এই বীজগণিতীয় ৰাশিটোক আমি কি কম বহুপদ ৰাশি বুলি কম আৰু বহুপদ ৰাশিত হৰণ প্ৰক্ৰিয়া থাকিব নোৱাৰে আৰু বৰ্গমূল চিন থাকিব নোৱাৰে চলকত বৰ্গমূল চিন থাকিব নোৱাৰে অৰ্থাৎ এনেকৈ √x + 2 এটো বহুপদ ৰাশি নহয় কিয় চলকত বৰ্গমূল চিন আছে তে বুজি পালা যদি হৰণ প্ৰক্ৰিয়া থাকে সংযুক্ত হৈ আৰু চলকত যদি বৰ্গমূল চিন থাকে তেতিয়া সেইবোৰ বহুপদ ৰাশি নহয় আৰু চলকৰ ঘাতটো যদি এনেকৈ থাকে ভগ্নাংশ হৈ নাইবা তোমাৰ মাইনাস পাৱাৰ থাকে তেতিয়াও নহয় মুঠতে তুমি মনত ৰাখিব লাগিব চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব আৰু চলকত বৰ্গমূল চিন থাকিব নোৱাৰে হৰণ প্ৰক্ৰিয়া থাকিব নোৱাৰে এইটো চোৱা 1/x + 19 এইটো হৰণ প্ৰক্ৰিয়া আছে গতিকে এইটো নহয় এইটো চোৱা চলকত √over আছে বৰ্গমূল চিন আছে এইটো নহয় তাৰ পিছত এইটো চোৱা অপচন 8 1/ কি আছে x² + 2x + 19 হৰণ প্ৰক্ৰিয়া আছে এটো নহয় তাই আমি বুজিয়ে পালো এই তিনিটা নহয় a নহয় c নহয় d নহয় b হ'ব এই দিশা পাৱাৰ অজ্ঞাত চলক x ত পাৱাৰ কি আছে 2 পূৰ্ণ সংখ্যা এইটো গতিকে অপচন বি টো হ'ব শুদ্ধ উত্তৰ পালা বুজি Next question, চোৱা দিয়া আছে আমাৰ question number 4 question number 4 4ত দিয়া আছে যদি k - 1 whole into x² plus kx plus 1 বহুপদটোৰ এটা শূন্য দিয়া আছে -4 হয় তেন্তে k এর মান সুধিছে তে চাবা বহুপদৰ শূন্য মানে কি প্ৰথম তুমি এইখিনি জানিব লাগিব চোৱা এটা বহুপদ x + 1 এটা আমি বহুপদ ললো এটা বহুপদ এতিয়া এই বহুপদটোৰ x ৰ ঠাইত অৰ্থাৎ x = কি মান ললে ইয়াৰ ভ্যালুটো কি হৈ যাব শূন্য x ৰ জাগাত এতিয়া আমি x ৰ জাগাত যদি -1 লওঁ তেতিয়া ৰিজাল্টটো কি হৈ যাব 0 আমি কি বুজি পালো অৰ্থাৎ x = -1 এই বহুপদটোৰ এটা কি হ'ব শূন্য তেনেকৈ ইয়াতো দিয়া আছে আমাক এই বহুপদটোৰ এটা শূন্য -4 অৰ্থাৎ x = -4 আমি বহাই দিম ইয়াত বহাই দিলে ৰাশিটো কি হৈ যাব 0 হলা বুজি তেতিয়া আমি অঙ্কটো কৰো তে k - 1
এক্সৰ জেগাত আমি কি বহাম 4 -4 আছে কি ইনটু -4 প্লাস 1 ইকুয়াল কি হ'ব 0 যেহেতু -4 টো এই বহুপদটোৰ এটা শূন্য 0 হৈ যাব এতিয়া এখিনি সলভ কৰা এটো কি হ'ব যেহেতু দুইটো যুগ্ম সংখ্যা তোমাৰ ঋণাত্মক অৰ্থাৎ মাইনাস সংখ্যাৰ ওপৰত স্কয়াৰ হলে ই প্লাস হ'ব অৰ্থাৎ আমি ৰিজাল্ট পাম এটো k - 1 into 16 আৰু এটো মাইনাস এটো প্লাস মাইনাস হ'ব 4k 1 equal 0 এটো পূৰণ কৰি দিয়া 16 এৰে 16k minus 16 4k plus 1 equal 0 দেখনি পালা বুঝি x equal আমি -4 বহাই দিছো যেহেতু -4 টো এই বহুপদটোৰ শূন্য x ৰ জায়গাত বহাই দিয়া দেখনি এটো দুটা -4 ৰ পূৰণফল প্লাস হ'ব 16 এৰে ইয়াক পূৰণ দিয়া এইখিনি পাবা এটো মাইনাস এটো প্লাস মাইনাস হ'ব এইখিনি হল এখিনি কৰা এতিয়া চোৱা এটো 16k প্লাস এটো 4k 12k আৰু এটো 16 মাইনাস আছে এটো 1 প্লাস এটিকে 15 মাইনাস -15 এটো 1 12k equal হ'ব 15 k equal 15/12 তে তুমি 3 ৰে কাটা 5 3 ৰে 4 k এর ভ্যালু হ'ব 5/4 তে অপশন চোৱা 5/4 5/4 c হ'ব 5/4 k এর ভ্যালু নেক্সট কোয়েশ্চন নাম্বার 5 তলৰ কোনটো বৰ্গ সংখ্যা নহয় এতিয়া চাবা কোন সংখ্যাৰ একক স্থানত 2 3 7 8 এই সংখ্যাটা থাকিলে বা এই অঙ্ককেইটা থাকিলে একক স্থানত এটো বৰ্গ সংখ্যা নহয় চোৱা এতিয়া ইয়াতে চোৱা এইটো এই 2 আছে একক স্থানত কোন সংখ্যাৰ একক স্থানত এই অঙ্ককেইটা থাকিলে ই বৰ্গ সংখ্যা নহয় হলাও যে নেক্সট দিয়া আছে কোয়েশ্চন নাম্বার 6 যেতিয়া px ইকুয়াল দিয়া আছে x to the power 101 plus 1001 বহুপদক x plus 1 এৰে ভাগ কৰা হয় তেন্তে ভাগশেষ হ'ব অপশন কটা মই লিখি দাও অপশন কটা লিখা নাই অপশন এ এত আছে তোমাৰ 0 তুমি তোমালোকে চাই লবা কোয়েশ্চন পেপাৰখনত মিলাই সিট আছে 1490 নেক্সট ডি অপশনত আছে 1000 এই অপশনটা আছে নেকৈ এতিয়া চাবা এই বহুপদটো px ইকুয়াল দিয়া আছে এইটো ৰাখি বহুপদটো x plus 1 এৰে যদি তুমি হৰণ কৰিব যোৱা তেতিয়া তোমাৰ বহুত সময় লাগিব দীঘল হ'ব প্ৰক্ৰিয়াটো গতিকে সময় বেছি লাগিব সেইকাৰণে আমি ভাগশেষ উপপাদ্যমতে এই অঙ্কটো কৰিম px টো আমাক দিয়া আছে এতিয়া আমাৰ ভাগশেষ কি হ'ব আমি ভাগশেষ উপপাদ্যমতে কৰিম চোৱা এটো x plus 1 আছে x plus 1 এৰে ইয়াক হৰণ কৰিব লাগে তেতিয়া আমি ভাগশেষ উপপাদ্যটো প্ৰয়োগ কৰিম px টো আমাক দিয়া আছে 101 plus 1001 তে এই ৰাশিটোৰ শূন্য কি হ'ব
x প্লাছ 1 এই ৰাশিটোৰ শূন্য কি হ'ব এই ৰাশিটোৰ শূন্য হ'ব -1 বা তুমি এনেকৈ উলিয়াই ল'ব পাৰিবা এইটো শূন্য বুলি ধৰি ল'লা ধৰি লৈ এইখিনি কৰা -1 এতিয়া আমি px ৰ ঠাইত x ইকুৱেল আমি -1 বহাম এইটো -1 এইটো চোৱা -1 ৰ ওপৰত পাৱাৰ আছে 101 এটি অযুগ্ম সংখ্যা অযুগ্ম কি হ'ল একক স্থানত 1 আছে অৰ্থাৎ -1 ৰ ওপৰত যদি 1 -1 ৰ ওপৰত 3 -1 ৰ ওপৰত 5 এইবিলাক অযুগ্ম সংখ্যা তেতিয়া ৰিজাল্টটো কি আহিব -1 ইয়াতে কি আহিব এটি অযুগ্ম সংখ্যা -1 আৰু এইটো 1001 তে 1001 ৰ পৰা 1 মাইনাস কি আহিব 1001 ৰ পৰা 1 মাইনাস কৰিলে 1000 থাকিব এইটো হ'ব অপচন চোৱা ডি হ'ব গতিকে তোমালোকক মই 1 ৰ পৰা 6 লৈকে কুৱেশ্যন নম্বৰ 6 লৈকে কৰি দিলোঁ বাকীখিনি নেক্সট ভিডিঅ'ত কৰি দিম আৰু তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই